Can you speak in English? তুমি বাৰু ইংলিছত কথা ক'ব জানা নে? যদি না জানো তেন্তে আজি এই 4টা পইণ্ট চাই লও তাৰ পাছত তোমালোকে ইংলিছত টপাটপ কথা ক'ব পাৰিবা। ওয়েল ফাৰ্স্ট পইণ্টটো হৈছে সেন্টেন্স ফৰ্মেশন। আমি জানিব লাগিব সেন্টেন্স ফৰ্ম এটা হয় কেনেকে। তাত আহিব মেইনলি 3টা পইণ্ট। ফাৰ্স্টটো হৈছে সাবজেক্ট, সেকেন্ডটো হৈছে ভাৰ্ব, থাৰ্ডটো অবজেক্ট। অৰ্থাৎ মই ভাত খাবলৈ যাম, মইটো হৈছে সাবজেক্ট, যাম যে হৈছে ক্ৰিয়া হৈছে হেতু হৈছে ভাৰ্ব, আৰু কি কৰিবলৈ যাম ভাত খাব যাম অৰ্থাৎ হেতু অবজেক্ট। এতিয়া আমি আহো সেকেন্ড পইণ্টটো জানিব লাগিব তোমালোকে টেন্স আৰু ভাৰ্ব। অৰ্থাৎ টেন্স মানে আমি জানো কি কি টেন্স আছে, past tense, present tense, আৰু থাৰ্ডটো হৈছে future tense। past tense মানে যোনটো হৈ গল, present tense মানে যোনটো তোমালোকে এতিয়া ভিডিওটো চাই আছা, আৰু future tense মানে হৈছে এই ভিডিওটো তোমালোকে কমেন্ট কৰিবলৈ গৈ আছা আৰু তোমালোকে এইটো শেয়াৰ কৰিবলৈ গৈ আছা, ঠিক আছে। এতিয়া তাৰ পিছত ভাৰ্ব জানিব লাগিব। ভাৰ্বৰ থাকে 3টা ফৰ্ম, এটা হৈছে ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3। অৰ্থাৎ প্ৰেজেন্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল। এটা ভাৰ্ব 1ত যদি গো হয় তেতিয়া হেতু পাষ্ট ফৰ্মত কি হ'ব went, আৰু পাষ্ট পাৰ্টিসিপল ফৰ্মত হ'ব gone। এখন ডাঙৰ লিষ্ট আছে, তোমালোকে কমেন্ট কৰা আৰু লিষ্টখন পাই যাবা, ঠিক আছে। নেক্সট আহি গল, তোমালোকে জানিব লাগিব এতিয়া এই গো ওয়াৰ্ডটোৰ তোমালোকে কেনেকৈ সেন্টেন্সটোত ফৰ্ম কৰাবা। অৰ্থাৎ ফাৰ্স্ট পাৰসন, সেকেন্ড পাৰসন আৰু থাৰ্ড পাৰসনত কেনেকৈ তোমালোকে ইউজ কৰিবা। এতিয়া ফাৰ্স্ট পাৰসন মানে কি হৈছে, মই কৈ আছো ন, মই মোৰ কথা কৈ আছো, মই ফাৰ্স্ট পাৰসন, তোমালোকে শুনি আছা, গতিকে তোমালোক হৈছে সেকেন্ড পাৰসন, আৰু যাৰ আমি এতিয়া বদনাম গাই আছো, ঠিক আছে, হি বা তাই হৈছে থাৰ্ড পাৰসন। এতিয়া প্ৰত্যেকটা পাৰসনৰ দুটা পাৰ্ট থাকে, এটা হৈছে সিঙ্গুলাৰ ফৰ্ম, এটা প্লুৰেল ফৰ্ম। সিঙ্গুলাৰ ফৰ্ম মানে মই অকলে আছো, মই অকলে আজি কাজিয়া লাগিম, হেতু হৈছে মই অকলে, ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ। কিন্তু আজি আমি কাজিয়া লাগিম, ঠিক আছে, আমি আজি কাজিয়া লাগিবলৈ গৈ আছো, হেতু হৈছে উই, আমাৰ, অৰ্থাৎ উই আৰ, আমি একেলগে বহুত আছো, গতিকে আমি প্লুৰেল ফৰ্ম। এতিয়া আমি চাও আই লগত গো যদি আমি বহাবলৈ হয় তেতিয়া কি হ'ব, আই প্ৰেজেন্টত হলে গো, মই যাও, ঠিক আছে। উই, আমি যাও, আমি যাবলৈ হলে কি হ'ব উই গো। তেনেকে সেকেন্ড পাৰসন, এটো তোমাৰ কথা কৈছো বা তোমালোকৰ লগত পাতি আছো ন, ইউ হলে তুমি যাবা হলে ইউ গো, ঠিক তেনেকে ইউ গো। এতিয়া থাৰ্ড পাৰসনত সিঙ্গুলাৰ নাম্বাৰ চোৱা, হি, সি, ইট, অৰ্থাৎ হি নাইবা তাই নাইবা তাৰ সেই বস্তুটোৰ কথা কৈ আছো বা সেই বাঘটোৰ কথা কৈ আছো, ইয়াত আহি যাব গো লগত es আহি যাব, গোজ। অৰ্থাৎ মই যদি বনাও মই আই কুক, কিন্তু হি যদি বনাই হি কুকস, তুমি যদি বনোৱা ইউ কুক, ঠিক আছে। থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত কি আহি যায়, এস এটা লাগ খাই যায়। ঠিক তেনেকে দেৰ লগত কিন্তু তেহেতি গৈছে, ইয়াত এস এড নহয়। অকল প্ৰেজেন্টত তোমাৰ এস কেতিয়া লগ লাগিব, যেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ ফৰ্ম থাকিব, নহলে বাকি সব একে একে থাকিব ভাৰ্বটো। এতিয়া আমি জানিব লাগিব কি জাননে, পাষ্টত, ঠিক আছে, আমি পাষ্টত গোটো কেনেকে ইউজ কৰিম। অৰ্থাৎ গৈছিলা, গৈছিলো, গৈছিলে, ফাৰ্স্ট পাৰসনত কি হ'ব, গোৰ পাষ্ট ফৰ্ম কি, কোনে কোনে জানা কোৱা, বঢ়িয়া, went, I went, আমি গৈছিলো, we went। এতিয়া সেকেন্ড পাৰসনত কি হ'ব, তুমি গৈছিলা, you went, তোমালোকে গৈছিলা, you went। ঠিক তেনেদৰে হি, সি, ইট, তেওঁ, হি গৈছিল, তাই গৈছিল বা সেইটো গৈছিলে, তেতিয়াও কি হ'ব went। ইয়াত আকৌ এস লাগ নাখায় দেই, they went। অকল প্ৰেজেন্ট টেন্সত তোমালোকৰ কি লাগ খাব, এস এটা লাগ খায়। এতিয়া আমি জানিব লাগিব ফিউচাৰ টেন্স। ফিউচাৰ টেন্সত কেনেকে হ'ব, এতিয়া ইয়াত ইন্টাৰেষ্টিং বস্তুটো হৈছে, যেহেতু যাবাহে, ইয়াত লাগি যে চাব আই চেল গো, ঠিক আছে, গো টু গো ভাগি থাকিব, আই চেল এটা লাগি যাব। চেলটো তোমালোকে উইল বুলি ক'ব পাৰা, উইল মানে যাবাই ডেফিনেটলি, চেল মানে যাবা আৰু। এতিয়া উইল লগতো উই চেল গো, আৰু বহুতে কি কৰে চেল উইল একেই ইউজ কৰে, গতিকে আজিকালি কমন হয় আই উইল গো বুলি ক'লেও ভুল নহয়, আই চেল গো বুলি ক'লেও ভুল নহয়। এতিয়া ইউ উইল গো, এইটো ফিউচাৰ টেন্সৰ কথা কৈ আছো, ইউ উইল গো, অৰ্থাৎ তুমি যাবা, তোমালোক যাবা। হি যাব, হি আকৌ উইল গো, তেহেতিও যাব, দে উইল গো। দেখিলানে ইয়াত একেই, কিন্তু ইয়াত চেল উইল লগ লাগিব। বুজি পালা ফিউচাৰ টেন্স কেনেকে বনাই। এতিয়া আমি আহি যাম ইন্টাৰেষ্টিং পইণ্ট, যিকেইটা হৈছে কন্টিনিউয়াছ টেন্স। অৰ্থাৎ তুমি এতিয়া গৈ আছা, তোমালোকে ভিডিওটো চাই আছা, তোমালোক গৈ আছা, সেইটো কেনেকে হ'ব, গো লগত কি আহিব, কিন্তু ইয়াত ইন্টাৰেষ্টিং এইকাৰণে ক'লো, কন্টিনিউয়াছ টেন্স যেতিয়া কামটো কৰি আছো কি লগ লাগি যায়, গোৰ লগত লাষ্টত আই এন জি লগ লাগি যায়, গোইং, কিন্তু লগত আহিব এম এটা, এইটো কয় বি ভাৰ্ব, ঠিক আছে। বি ভাৰ্ব কি হয় নাজানিলেও চলি যাব, পাছত জানিবা ভালদৰে, কিন্তু সদ্যহতে ইয়াত আই লগত এম খাই যাব। এতিয়া এইটো এম হৈছে সিঙ্গুলাৰ নাম্বাৰ, এমটো যদি ডাবল হৈ যায়, অৰ্থাৎ আমি যাম, আমি গৈ আছো, ঠিক আছে, কন্টিনিউয়াছ হৈ আছে, উই লগত আৰ হৈ যাব, তাৰ পৰা গোইং। বুজি পালা। ঠিক তেনেকে এবাৰ ইউ আৰ, ইয়াতো আৰ একে আছে, দেখিছানে, ইউ আৰ গোইং, তুমি গৈ আছা, তোমালোকে গৈ আছা, ইউ আৰ গোইং, গো লগত আই এন জি লগ লাগি যাব আৰ। ঠিক তেনেকে থাৰ্ড পাৰসন, এইটো থাৰ্ড পাৰসন, ফাৰ্স্ট পাৰসন, সেকেন্ড পাৰসন, এইটো থাৰ্ড পাৰসন, ৰাইট। এতিয়া হি, ইট, সি,
is going এতিয়া এই ইয়াত চাবা এটো অকল যদি এটা হয় তেতিয়া is আহি যাব দেখিছা ডিফাৰেন্সটো মই অকলে হলে I am going he অকলে গৈ আছে তো he is going এতিয়া তেহেতি একেলগে গৈ আছে they are going হৈ যাব দেখিলা আকৌ যদি ডাবল প্লুৰেল ফৰ্মত গুছি আহে ই are আহি যাব আৰু going অকমান এটো জটিল লাগিছে নেকি দুবাৰ লিখি দিয়া বহুত সব ইজি হৈ গৈছে বুজি পাই যাবা একেলগে এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গম পালো কিন্তু এতিয়া স্যাৰ মই গৈ আছিলো কি হ'ব হেতু বা মই গৈ আছিলো তুমি গৈ আছিলা না হেতু ক্ষেত্ৰত জানিব হলে সোৱা past continuous tense continuous মানে কন্টিনিউ যোনটো হৈ আছিলে আৰু tense go go continuous tenseত going আহিব আমি going এ লিখিম কিন্তু এই যে m টো আছিলে m টো কাট খাই was হৈ যাব অৰ্থাৎ was টো কপাহিলে যেনেকে go was কি আছিলে মত পৰিছে নে go went gone আছিলে go went went gone ঠিক তেনেকে m or কি হয় m is right where এটা এই বস্তুটো ইয়াত আহি যাব সাবা I was going মই গৈ আছিলো আমি গৈ আছিলো we were বুজিলা না কাহিনীটো we were going আমি গৈ আছিলো ডাবল প্লুৰেল হৈ গল are to were হৈ গল we were going কিন্তু are to past form কি were হয় ৰাইট ইয়াত am or লিখিলো are or past form কি হ'ব are or past form were ঠিক আছে are were হ'ব am হলে কি হ'ব was simple একেবাৰে ইজি you are going নহয় you কি হ'ব were going বুজি পাইছা নে you were going তুমি গৈ আছিলা ঠিক তেনেকে এটো you are to কাটি were কৰিলা you were going এটো তোমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হৈতে একে কিন্তু be verb গিটা কি হ'ব চেঞ্জ হৈ গৈছে এগিটা কয় be verb ঠিক আছে ঠিক তেনেকে he see it is নহয় he see it was going দেখিলা নে বস্তু লক্ষ্য কৰিলা নে am or past tense was আৰু he see it or a is or যে is or past tense কি হ'ব was এই be verb গিটাৰ past tense was গতিকে was going they আকৌ past tense double form আহি multiple plural formত আহি গল they were going ইজি হয় নে ইজি মানে বুজি পালা জাস্ট এই গিটা জনাৰ পিছত তোমালকে এতিয়া জানিবলৈ ফিউচাৰত নো কেনেকৈ গৈ দেখিবা তোমালকে ফিউচাৰত কি কৰিবা কাৰণ মেইনলি তোমালকে ইংলিছত কথা ক'বলৈ হলে এইগিটা বস্তুৱে ক'ব লাগে যে মই আছিলো মই কৰিছিলো মই নাই কৰা তেহেতি কৰিছিলে সেম কথা এতিয়া ফিউচাৰ তেহেতি কৰিব তুমি কৰিবা তুমি যাবা হেখিনি কেনেকৈ জানিবা সৰ I am future tense am to কাট খাই হৈ যাব I will be বা shall be will be বা shall be হৈ যাব I shall be I will be going future continuous হৈছে ভৱিষ্যতে আমি এটো কৰিম you will be liking this video you will be sharing this video ঠিক তেনেকে we will be বুজি পালা ফিউচাৰ কি হৈ যাব ঠিক তেনেকে you are নহয় you will be going হৈ যাব you will be going তেনেকে you will be going অৰ্থাৎ তুমি গলেও you will be তোমালোকে গলেও you will be he see it is to কি হ'ব again will be একদম ফিউচাৰ টেন্স টু ইজি হয় জাস্ট will be লগাই দিলে সব হৈ যাব বুজিলা will be ঠাই তুমি shall be বুলি ক'ব পাৰা কিন্তু you সদায় you will be he see it will be they will be going right এতিয়া আমি আহি যাও মজাদাৰ বস্তু এতিয়া আমি সেন্টেন্স কেনেকৈ বনাম এটা সেন্টেন্স কোৱা তুমি এই ভিডিওটো লাইক কৰিবা হেতু কি ফিউচাৰ টেন্স তোমালোকে কৰিবলৈ গৈ আছা তেতিয়া কি হৈ যাব সাবজেক্টত কি হ'ব you right সাবজেক্ট আহি গল you এটা যেহেতু ফিউচাৰ টেন্স কম আমি you লগত কি আছিল মত পৰিলে নে shall be বা will be you will be আহি গল লগত আৰু ভাৰ্বটো কি আছিল লাইক ন লাইক কৰাটো বে শর্টস টু লাইক কৰিবা ভাৰ্বটো আহি গল লাইক কিন্তু যেহেতু মই কন্টিনিউয়াস টেন্সত কৈছো তোমালোকে লাইক কৰি থাকিবা নহয় তোমালোকে লাইক কৰিবা গতিকে you will যদি লাইক বুলি লিখো তেতিয়া বি ভাৰ্বটো নাই কন্টিনিউয়াস টেন্স হলেহে এই বি টো আহিব বুজি পাইছে না যেতিয়া তোমালোকে কৰি থাকিবা অৰ্থাৎ তোমালোকে আগলৈ কৰি থাকিবা বা মই কৰি আছো তুমি কৰি আছিলা হে কৰি আছিলা যে কন্টিনিউয়াস কৰি আছিলা কন্টিনিউ কৰি আছিলা তেতিয়া হে এই বি টো বা was টো আহিব বি was আসলে মত পৰিছে বি হলে was হৈ যাব পাষ্টত তেনেকে ফিউচাৰ টো বি এ থাকিব কিন্তু তোমালোকে যেটো লাইক কৰি থাকিবা বুলি কোৱা নাই তোমালোকে লাইক কৰিবা অকল ঠিক আছে কামটো একেবাৰতে শেষ হৈ যাব you will বি নাহে ইয়াত লাইক আৰু অবজেক্ট মানে যেটো কাম কৰিবা লাইক this video you will like this video very simple দেখিলা তুমি you will like this video you to hoise subject লগত
উইলটো আহি গ'ল কাৰণ ফিউচাৰ টেন্স আৰু ঠিক তেনেকে লাইকটো হৈছে ভাৰ্ব আৰু দিছ ভিডিঅ'টো হৈছে অবজেক্ট ভেৰি চিম্পল এতিয়া কোৱা হোৱাট আৰ ইউ ডুইং এণ্ড এই ভিডিঅ'টো খাক তোমালোকে শ্বেয়াৰ কৰিবা